তাত চাকৰি পাব। আমাৰ কোনো ল'ৰাই বেংগলোৰত গৈ নিজৰ ভনীয়েকক এৰি বেংগলোৰত গৈ তাত চাকৰি কৰিব নালাগে। ইয়াতে থাকি ইয়াতে কামো পাব, ল'ৰা ছোৱালীক পঢ়ুৱাবও পাৰিব আৰু ভনীয়েককো বা পৰিয়ালকো সদায় পাৰিব। 4 নম্বৰ কামটো কৰিম গোটেই তিনিচুকীয়াত বজাৰ কৰে অসমীয়া মানুহ। গোটেই বেপাৰটো য'ৰ পৰা পইচা আহে সেই পইচাটো অসমীয়া হাতত নাই। অসমীয়া কি কৰে? অকল মোনাখন লৈ গৈ কিনি আনিবলৈ গ'লে পইচা যাব আৰু বিক্ৰী কৰিলে পইচা হ'ব। এতিয়া অসমৰ গোটেই বেপাৰখন আজিৰ দিনটোত অসমৰ আটাইতকৈ ডাঙৰ বেপাৰখন কাৰ হাতত আছে? অসমৰ আটাইতকৈ ডাঙৰ বেপাৰখন কাৰ হাতত আছে? অসমৰ আটাইতকৈ ডাঙৰ বেপাৰখন আজিৰ দিনটোত অনলাইনৰ হাতত আছে। অনলাইন আমাৰ ঘৰত আছে মিঠাতেল দোকানৰ পৰা কিনি নানে। কি কৰে? মোবাইলত অনলাইনত অৰ্ডাৰ দিয়ে। কাপোৰ, মিঠাতেল, আলু, পিঁয়াজ, শাক পাচলি চব অনলাইনত অৰ্ডাৰ। চব অনলাইনত অৰ্ডাৰ। কলমটা কিনিলেও অনলাইনত অৰ্ডাৰ। এই কিবা খাব মাংস খাব হোটেলত গৈ নাখায়, অনলাইনত অৰ্ডাৰ। এই যে অনলাইনত অৰ্ডাৰ লোৱা পাৰ্টিটোৰ নাম কি? ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ অনলাইনত অৰ্ডাৰ লোৱা পাৰ্টিটোৰ নাম আমাজন। আমাজন কোম্পানীটোৰ মালিক কোন? আমেৰিকাৰ আটাইতকৈ ধনী মানুহ। 2 নম্বৰ কোম্পানীটো কি? ফ্লিপকাৰ্ট। শুনিছিলে নাই ফ্লিপকাৰ্টৰ নাম? চবেই শুনিছে। আজিকালি আপোনালোকে কিবা অনলাইনত বস্তু জানে ন? ফ্লিপকাৰ্টৰ মালিক ক'ত? ফ্লিপকাৰ্টৰ মালিক চীনৰ। তাৰমানে আগতে ওচৰৰ দোকানখনৰ পৰা কিনি অনা বস্তুৰ লাভটো পাইছিলে ওচৰৰ দোকানীজনে, এতিয়া লাভটো পায় আমেৰিকাৰ মানুহজনে আৰু চীনৰ মানুহে। যদি আটাইতকৈ ডাঙৰ বেপাৰখন আমি আমেৰিকাৰ মানুহক দি দিওঁ, আটাইতকৈ ডাঙৰ বেপাৰখন আমি চীনৰ মানুহক দি দিওঁ, ভাৰতীয় মানুহৰ ধনী হ'ব। মই আপোনালোকক কথা দিছোঁ যে যদি আমাৰ চৰকাৰ হয় এই গোটেইখন বজাৰ অসমীয়া মানুহৰ অম্বিকাগিৰিয়ে কৈ গৈছিলে যে যি জাতিৰ পথাৰ নিজৰ হাতত নাই আনক এৰি দিছে, যি জাতিৰ বজাৰ নিজৰ হাতত নাই সেই জাতিৰ পৃথিৱীত কেতিয়াও উন্নত হ'ব নোৱাৰে। যদি সঁচাকৈ ধৰি হ'ব লাগে পথাৰৰ বজাৰ আমাৰ 2 নম্বৰ বজাৰখন কাৰ হাতত আছে? এতিয়া 1 নম্বৰ বজাৰখন আমাজন কোম্পানীৰ হাতত, 1 নম্বৰ বজাৰখন ফ্লিপকাৰ্ট কোম্পানীৰ হাতত, অনলাইনৰ হাতত। 2 নম্বৰ বজাৰখন কাৰ হাতত আছে? আজিকালি 2 নম্বৰ বজাৰখন আছে কাৰ হাতত? 2 নম্বৰ বজাৰখন আছে আজিকালি কোনোবা বজাৰলৈ যায় তেতিয়াহ'লে কোনেও সৰু দোকানত বজাৰ নকৰে, শ্বপিং মলৰ হাতত 2 নম্বৰ বজাৰখন আছে। শ্বপিং মলৰ এটাও মালিক অসমীয়া নহয়। শ্বপিং মলৰ চব মালিকবিলাক হ'ল ভাৰতৰ ডাঙৰ ডাঙৰ কোম্পানীবিলাক। কোনোবাটো ৰিলায়েন্স কোম্পানী, কোনোবাটো টাটা কোম্পানী। শ্বপিং মলবিলাকৰ নামটো আপোনালোকে জানে? ৰিলায়েন্স মেন, টাটা কি, এই শ্বপিং মল, বিশাল কোম্পানী, বিশাল মেগামাৰ্ট, এইবিলাকৰ বাহিৰৰ কোম্পানী। আমাৰ